আপোনালোক সকলোকে স্বাগতম জনালোঁ পুনৰবাৰ জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ। ইতিমধ্যে সকলোৱে ইলেকশ্যনৰ ৰিজাল্ট পাই গৈছে, যিহেতু বিজেপি চৰকাৰ পুনৰবাৰ গঠন কৰিবলৈ সক্ষম হৈছে। যিহেতু পূৰ্বতে মই আপোনালোকক আপডেট কিছুমান দি থাকোঁ এই চেনেলটোৰ মাধ্যমেৰে, আৰু এতিয়াৰ পৰা আৰু কণ্টিনিউ কৰিম এই চেনেলটোৰ মাধ্যমেৰে, যিহেতু বহুতো ভিডিঅ' আগতে আপলোড কৰি দিয়া হৈছে আৰু আপোনালোকৰ ৰিচেণ্ট যিবোৰ জব ৰিলেটেডৰ লগতে চৰকাৰী আঁচনিসমূহৰ সুবিধাসমূহৰ যিখিনি ৰিলেটেড নটিফিকেশ্যন আহে, সেই সকলোখিনি নটিফিকেশ্যন মই এই চেনেলটোৰ মাধ্যমেৰে দিওঁ। আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে চাই আছে, তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকিব পাৰে। এতিয়া আহোঁ মূল বিষয়, যি বিষয়টোৰ বিষয়ে আজি এই চেনেলটোত মই ক'ম। বহুতোকে অপেক্ষা কৰি আছে যে অৰুণোদয় আঁচনিৰ যি টকা আছে মে' মাহত তেওঁলোকে লাভ কৰিব নে নকৰে। এতিয়া যিসকলে যোৱা মাহতো যিহেতু ইলেকশ্যন আছিলে, ইলেকশ্যন ইতিমধ্যে সমাপ্ত হ'ল, ৰিজাল্টটো ইতিমধ্যে মুকলি কৰা হ'ল। এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা চিডিউল উলিয়াই দিয়া হোৱা নাই যে এই মাহতে টকা দিয়া হ'ব। বহু লোকে ভাবি আছিলে যে, বহুত লোকে মেছেজ বা ফোন যোগে সুধি আছিলে বা প্ৰশ্ন কৰি আছিলে যে অহা 10 মে' তাৰিখে নতুবা মে' মাহতো টকা পোৱাৰ কিবা সম্ভাৱনা আছে নে নাই। যিহেতু শপত গ্ৰহণ এতিয়া বাকী আছে, শপত গ্ৰহণৰ পিছতে চৰকাৰৰ নতুন নীতি নিয়ম বা চিডিউল উলিয়াই দিয়া হ'ব। সেই চিডিউলৰ মতে যিখিনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, সেই হিতাধিকাৰীয়ে এই আঁচনিখিনি টকা কণ্টিনিউকৈ পাই থাকিব। ইতিমধ্যে ইয়াৰ আগৰ পৰ্যায়ত যিসকলে অৰুণোদয় হিতাধিকাৰীয়ে টকা লাভ কৰিবলৈ সক্ষম হৈছিলে, তেওঁলোকে কেইবা মাহৰো টকা একেলগে লাভ কৰিছিলে আৰু বিহু বা পূজাৰ বনাছ হিচাপেও তেওঁলোকে অত্যাধিক টকা লাভ কৰিবলৈ সক্ষম হৈছিলে। কিন্তু বহু লোকৰ মনত এতিয়া প্ৰশ্ন হৈ আছে যে যিসকল কেণ্ডিডেটে নতুনকৈ আবেদন কৰিছে অৰুণোদয় আঁচনিত, তেওঁলোকে টকা পাব নে নাপায়। তেওঁলোকৰ ক্ষেত্ৰতো একেটাই ছিষ্টেম হ'ব। যিসকল পুৰণা হিতাধিকাৰী আছে, যিসকলে আগৰ পৰাই টকা লাভ কৰি আছে, তেনেকুৱা বহুতো কেণ্ডিডেট আছে বা হিতাধিকাৰী আছে, সেইসকলে যেতিয়ালৈকে তেওঁলোকে টকা লাভ কৰি আছে তেওঁলোকে কৰিয়ে থাকিব, যদি নীতি নিয়মবোৰ সকলো ঠিকেই হৈ থাকে, EKYC আপডেট কৰি থাকে বা যিখিনি যাৱতীয় নথিপত্ৰ আছে সেই সকলোখিনি নথিপত্ৰ যদি তেওঁলোকে জমা কৰি থাকে বা নিয়াৰিকৈ কামসমূহ কৰি থাকে, তেনে ক্ষেত্ৰত তেওঁলোকৰ নামসমূহ কৰ্তন কৰা নহয় বা তেওঁলোকে নিয়াৰিকৈ টকাখিনি পাই থাকিব। আৰু যিসকল কেণ্ডিডেটে নতুনকৈ এইবাৰ এপ্লাই কৰিছে, তেওঁলোকে ভাবিছে যে আমি টকাটো পাম নে নাপাম। যিহেতু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ নটিচ উলিয়াই দিয়া হোৱা নাই, এতিয়া যিহেতু চৰকাৰখন গঠন হ'বলৈ আৰু টাইম লাগিব, যিহেতু ৰিজাল্টটো ওলাইছে, শপত গ্ৰহণ আছে আৰু যিখিনি পৰ্যায়ৰ কৰিবলগীয়া কাম আছে, সেই কামসমূহ কৰাৰ পাছতহে নতুনকৈ এটা চিডিউল উলিয়াই দিয়া হ'ব যে এই মাহতে টকা দিব, তেনেকুৱা কোনো চিয়ৰ নাই। যদিহে নথিপত্ৰ বা নটিফিকেশ্যন ওলায়, তেনে ক্ষেত্ৰত আপোনালোকক এই চেনেলটোৰ মাধ্যমেৰে জনাই দিয়া হ'ব। আপোনালোকে আপডেট থাকিব, যাতে এই সকলো নটিফিকেশ্যন যিখিনি আছে, নটিফিকেশ্যনখিনি আপোনালোকে সময়মতে পাই থাকিব পাৰে বা যিখিনি আপডেট আহে মই এই চেনেলটোৰ মাধ্যমেৰে আপোনালোককো জনাই দিওঁ বা আপোনালোকে আগৰ পৰাই জড়িত হৈ আছে যদি আপোনালোকে গম পায়, এই চেনেলটোৰ মাধ্যমেৰে মই আপোনালোকক সকলোখিনি ইনফৰ্মেশ্যন দিওঁ। বা আপোনালোকে যদি কিবা কৰিবলগীয়া কাম আছে বা EKYC হওক বা বেংকৰ ৰিলেটেড হওক বা অন্য নথিপত্ৰসমূহ আছে, যিসকলে আপডেট কৰিবলগীয়া আছে বা কিবা আপডেট আহিলে আপোনালোকক এই চেনেলটোৰ মাধ্যমেৰে মই জনাই দিওঁ। এতিয়ালৈকে চৰকাৰী নটিফিকেশ্যন মুকলি কৰা হোৱা নাই। মে' মাহত যিসকলে টকা লাভ কৰিম বুলি ভাবি আছে, তেনে ক্ষেত্ৰত তেওঁলোকে অপেক্ষা কৰিব লাগিব, যিহেতু পুনৰাই যিখিনি চিডিউল হয়, সেই চিডিউলটো উলিয়াই দিয়া হ'ব। টকা লাভ কৰিব, অৰুণোদয় যিহেতু প্ৰতিশ্ৰুতি দিয়া আছে, তেওঁলোকে প্ৰতিশ্ৰুতিৰ মতে কাম কৰিব। আপোনালোকে নিজেই প্ৰমাণ পাইছে যিসকলে টকা লাভ কৰিছে। তেনে ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে, সময়মতে আপোনালোকে কামবোৰ কৰি যাব। যিখিনি আপডেট আহে বা কৰিবলগীয়া কাম আছে, সেই সকলোখিনি কাম আপোনালোকে কৰি থাকিব। সেই সকলোখিনি কাম আপোনালোকে কৰি থাকিলে সকলোখিনি কাম আপোনালোকৰ নিয়াৰিকৈ হৈ থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু এতিয়াও আপোনালোকৰ যিখিনি নটিফিকেশ্যন আছে বা যিখিনি কণ্টিনিউ কৰিব নে নকৰে অৰুণোদয় আঁচনি, সেই আঁচনিখিনি যি নটিফিকেশ্যন আছে বা নটিচ আছে, সেই নটিচটো উলিয়াই দিয়া হ'ব। আপোনালোকে অপেক্ষা কৰক, ধৈৰ্য ধৰক, যিহেতু কণ্টিনিউ কৰা হ'ব। কিন্তু নিৰ্দিষ্টকৈ আপোনালোকৰ ডেট নিৰ্ধাৰিত নাই, যিহেতু ৰিচিডিউল কৰা হ'ব এই মাহতে। আপোনালোকে যিহেতু যিখিনি পেণ্ডিং হৈ আছে টকা, সেইখিনি আপোনালোকে নিশ্চয়কৈ পাব। যিহেতু পূৰ্বতে প্ৰতিশ্ৰুতি দিয়া আছে যে আপোনালোকে বিহুৱে পূজাই বা অন্য যিখিনি ফেষ্টিভেল আছে, ফেষ্টিভেলতো আপোনালোকে অত্যাধিক টকা লাভ কৰিব। আৰু যিসকলে নাম কৰ্তন হৈ গৈছে, তেওঁলোকেও পুনৰাই আবেদন কৰিব পাৰিব। যিসকলৰ ঘৰতো এজনতকৈ অধিক অৰুণোদয় হিতাধিকাৰী
লাভ কৰি আছে তেওঁলোকেও লাভ কৰিব। কোনো ধৰণৰ আপোনালোকে প্ৰচেষ্টা বা আপোনালোকৰ যিখিনি কৰিবলগীয়া কাম আছে সেই কামসমূহ যাতে আপোনালোকে অৱহেলা নকৰে, আপোনালোকৰ কৰিবলগীয়া কামসমূহ সময়মতে কৰি থাকে, তাৰ বাবে আপোনালোকে নিজে আপডেট থাকিব লাগিব। আৰু সকলোৱে টকা লাভ কৰিব, যিসকল নতুন কেণ্ডিডেট আছে বা পুৰণা কেণ্ডিডেট আছে সকলোৱে লাভ কৰিব টকা। আৰু আপোনালোকে অপেক্ষা কৰক, অপেক্ষা কৰিব লাগিব, যিহেতু ৰিচিডিউল বা নটিফিকেশ্যন উলিয়াই দিয়া হ'ব। আৰু যিহেতু যিখিনি নটিফিকেশ্যন এতিয়ালৈকে উলিয়াই দিয়া হোৱা নাই, আৰু উলিয়ালে মই এই চেনেলটোত আপোনালোকক জনাই দিম।